নমস্কাৰ এই মুহূৰ্তত মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ আপডেট তো যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ ইতিমধ্যে আহি পৰিছে কেইখনমান গুৰুত্বপূৰ্ণ আপডেট তো নতুনকৈ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কি আপডেট আহিছে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল ৰেচন কাৰ্ড লৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ 2025-26 বিত্তীয় বৰ্ষত অসম চৰকাৰে এনেকুৱাকৈ এখন বিশেষ ঘোষণা কৰিছে তো ইয়াতে লিখা আছে ৰেচন কাৰ্ড থকা সকললৈ সুখবৰ তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহৰ বাবে আহি গ'ল ডাঙৰ সুখবৰ তো কি সুখবৰ আহিছে হে আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ অনুগ্ৰহ কৰি চাই থাকিব তো ইয়াতে এক নম্বৰত কৈছে প্ৰতি কিলো মচুৰ দাইলৰ দাম 25 টকা ধাৰ্য প্ৰতি কিলো চেনিৰ দাম 20 টকা ধাৰ্য প্ৰতি কিলো নিমখৰ দাম 10 টকা ধাৰ্য তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ সহায়তে লাভ কৰিব মচুৰ দাইলৰ পৰা আৰম্ভ কৰি চেনি আৰু নিমখ তো মচুৰ দাইলৰ দাম 25 টকা আৰু চেনিৰ দাম 20 টকা নিমখৰ দাম 10 টকা ধাৰ্য কৰিছে অসম চৰকাৰে তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় 3.0 আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত অসম চৰকাৰে অৰুণোদয় আঁচনিলৈ এনেকুৱাকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো ইয়াতে লিখা আছে অৰুণোদয় 3.0 জৰিয়তে অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব তো অৰুণোদয় আঁচনিত যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ আবেদন অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে 37.2 লাখলৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা তো আজি ইমানেই